আজি দিল্লীত নৰ্থ ব্লকত বড়ো তৃতীয়বাৰৰ কাৰণে বড়ো চুক্তি সম্পন্ন হ'ল। সেইটো এটা ঐতিহাসিক ঘটনা। আজি বহু বছৰ ধৰি বড়োসকলে সংগ্ৰাম চলাই আহিছিলে। তাত গণতান্ত্ৰিক আৰু সশস্ত্ৰ সংগ্ৰাম চলি আছিলে। এতিয়া বহু বছৰ ধৰি আলোচনা কৰি পেলাই আজি এটা মীমাংসাত আহিল। সেই MOSত আজি NDBৰ 4টা ফ্ৰেকশ্যন আৰু চিভিল অৰ্গেনাইজেশ্যন এপছু আৰু UBPO এই সংগঠনবিলাকে আজি চাকৰিটো কৰিলে। সেইটো এটা ডাঙৰ ঘটনা। আজি এই সংগ্ৰামত যিবিলাকে সংগঠনৰ সদস্যবিলাকে যি আহুতি দিলে, যি ছেক্ৰিফাইচ কৰিলে, তাৰ লগত গোটেই জাতি জনগোষ্ঠী অসমৰ আৰু যিবিলাক চিভিলিয়ান এইটো সংগ্ৰামত জড়িত আছিলে, তেখেতসকলৰ দুখ দৰ্শা এইটো সময়ত গোটেই অসমৰ আৰু বড়ো অঞ্চলৰ মানুহবিলাকে সুখী হ'ব বুলি মই ভাবিছোঁ। আৰু এইটো চুক্তিৰ পাছত অসমত আৰু বড়ো অঞ্চলত কোনো ধৰণৰ সশস্ত্ৰ সংগ্ৰাম কৰা কোনো সংগঠন নাথাকিব। আৰু এইটো এটা মানে উল্লেখযোগ্য ঘটনা। শান্তিপূৰ্ণ আমি বিচাৰিছিলোঁ, এই শান্তিপূৰ্ণ আমি পাম বুলি আশা কৰিছোঁ। আজি বড়োসকলে বহু বছৰ ধৰি নিজৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰিছিল। ভূমিৰ অধিকাৰ, ৰাজনীতিৰ অধিকাৰ আৰু নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখি এটা ঐতিহ্যৰে জীয়াই থকা, এটা সসন্মান জীয়াই থকা তেনেকুৱা এটা অধিকাৰ বিচাৰিছিল। আজি ভাৰত চৰকাৰে আমাৰ সেই অধিকাৰ প্ৰতি দিবলৈ উৎসুক প্ৰকাশ কৰি যি চুক্তি কৰিলে, সেই চুক্তিৰ জৰিয়তে অন্ততঃ বড়োসকলৰ যি আশা আকাংক্ষা আছিল, যি অধিকাৰ বিচাৰি সংগ্ৰাম কৰিছিল, সেইখিনি প্ৰতিফলিত হ'ব। আমি সুখী হৈছোঁ। যিসকল অনাবৰ লোক আছে তেওঁলোকে আজিও আন্দোলন চলাই আছে, তেওঁলোকক কি ক'ব? আচলতে আজি যি চুক্তি, তাত বড়ো অবড়ো প্ৰশ্ন নাহে। কাৰণ আজি যি চুক্তি কৰা হ'ল ভাৰতীয় সংবিধানৰ দ্বাৰা পৰিচালিত হ'ব। আৰু ইয়াত বড়োৰ কাৰণে অধিকাৰ ছেপাৰেটকৈ বা অনাবড়োবিলাকৰ কাৰণে ছেপাৰেট তেনেকুৱা অধিকাৰৰ প্ৰশ্ন নাই। আজি যি চুক্তি কৰা হৈছে তাৰ জৰিয়তে বড়োলেণ্ডত থকা আটাই জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সমমৰ্যাদা লৈ জীয়াই থকাৰ অধিকাৰ আছে। সেইকাৰণে আমি বিচাৰোঁ যে যিসকল অনাবড়ো ভাই ভনীসকলে আজি সংগ্ৰাম কৰিছে, বিদ্ৰোহ কৰিছে, প্ৰটেষ্ট কৰিছে, তেওঁলোকে এই এটা ধাৰণা লৈ যি প্ৰটেষ্ট কৰিছে, তেওঁলোকে সেই ধাৰণাটো ভুল আৰু সেইকাৰণে তেওঁলোকে প্ৰটেষ্ট পৰিহাৰ কৰিব লাগে। আৰু আমি যিহেতু একেলগে বসবাস কৰিছোঁ বহু বছৰৰ পৰা আৰু একেলগে বসবাস কৰিম, আৰু সেইকাৰণে আমাৰ মাজত শান্তি বজাই ৰাখি আমি একেলগে যাতে জীয়াই থাকিব পাৰোঁ, একেলগে এই চুক্তিৰ জৰিয়তে যিখিনি অধিকাৰ পাইছোঁ সেই অধিকাৰখিনি বিতৰণ কৰি একেলগে যেন আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, এইটো এটা ঐতিহাসিক এটা চুক্তি হয়। আমি প্ৰথমতে আজি এই মুহূৰ্তত অসম চৰকাৰ, ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ যে দীৰ্ঘদিনীয়া বড়ো সমস্যাটো আজি সমাধান কৰাৰ কাৰণে। আৰু আজি বড়ো জনগোষ্ঠী হিচাপে আমি সকলো আনন্দিত, কাৰণ 34 ইয়াৰ্ছ যিটো NDB মুভমেণ্ট আৰু দীৰ্ঘদিনীয়া যিটো বড়োলেণ্ড মুভমেণ্ট, নিখিল বড়ো ছাত্ৰ সন্থা, আমি একেলগে বহি আজি ইয়াতে চুক্তি চাইন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যই হৈছে আমাক শান্তি লাগে। শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সকলোৱে একে মুখে একে কথাৰে আমি আলোচনা কৰি পেলাই আজি ইয়াত চুক্তিত আমি সকলো স্বাক্ষৰ কৰিছোঁ। আমি আশা কৰিছোঁ আজিৰ যিটো চুক্তি, এই চুক্তিত যিবিলাক দফা আজি সন্নিৱিষ্ট কৰা হৈছে, এই দফাটো পৰৱৰ্তী সময়ত ভাৰত চৰকাৰ, অসম চৰকাৰে আখৰে আখৰে পালন কৰিব। কাৰণ আমি বিচাৰিছোঁ যে এই চুক্তিৰ দ্বাৰা যিখিনি সমস্যাৰ সমাধানৰ কথা ইয়াত লিপিবদ্ধ হৈছে, এই সমস্যাখিনি স্থায়ী সমাধান হ'লে বড়ো সমাজ আগুৱাই যাব পাৰিব। আমি সকলো আনন্দিত এই কাৰণে যে দীৰ্ঘদিনে আজি জংঘলে, পাহাৰে, ভৈয়ামে আজি ম্যানমাৰত থাকি, বাংলাদেশত থাকি যিসকলে সংগ্ৰাম কৰিছিলে, যিসকলে জেলত আছে, আৰু 5000তকৈ অধিক আজি আমি মানুহ হেৰাব লগা হ'ল। এই গোটেই সংগ্ৰামৰ আজি এটা ঐতিহাসিক এটা চুক্তি হৈছে। গতিকে আমাৰ মাসকলে, আমাৰ বাইদেউসকলে, আমাৰ দাদা ভাইসকলে নিজৰ ঘৰৰ সন্তানটো ঘূৰাই পাব এই চুক্তিৰ দ্বাৰা। গতিকে আমাৰ কাৰণে এইটো এটা ডাঙৰ মেছেজ। আৰু আমি আশা কৰিছোঁ যে এই যিটো চুক্তি, এই চুক্তিটো চৰকাৰে আখৰে আখৰে ৰূপায়ণ কৰিব, তেতিয়াহ'লে শান্তিটো নিশ্চয় ঘূৰি আহিব। 34 years we have been waiting for this historic day, and we are today really happy to sign an accord with the government of India. Hopefully this agreement
or the accord will usher in a new era, an era for peace, harmony, and development.